আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ কোনটো হিল ষ্টেচন পূৰ্বৰ ছুইজাৰলেণ্ড বুলি জনা যায়? ৰাইট এনচাৰটো হৈছে হাফলং। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ৰাইট এনচাৰ ল'ৰা বন্ধু। বাগান কোঁৱৰ নামেৰে কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। পিছৰ প্ৰশ্ন, কোনজন অসমীয়া সাহিত্যিকক ধনী কবি বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। অসমীয়াত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? শুদ্ধ উত্তৰটো হৈছে নলিনীবালা দেৱী। তেখেতে অলকানন্দাৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ভাইটি। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। বৈশাগু কোন সম্প্ৰদায়ৰ এটা প্ৰধান উৎসৱ? বড়ো। দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? শুদ্ধ উত্তৰটো হৈছে মনসা। পেৰাই নৃত্য কোন সম্প্ৰদায়ৰ লোকে পৰিৱেশন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়ো। ভোৰতাল নৃত্য কোনে বিকশিত কৰিছিল? ৰাইট এনচাৰটো হৈছে নৰহৰি বুঢ়া ভকত। মেডাম মেফি কোনে উদযাপন কৰে? ৰাইট এনচাৰটো হৈছে আহোম। ফুলগুৰি ধাবা কোন বছৰত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1861 চনত। 1857 চনত অসমত বিদ্ৰোহৰ নেতা কোন আছিল? ৰাইট এনচাৰটো হৈছে মণিৰাম দেৱান। পথৰুৱা ঘাট বিদ্ৰোহ কোন জিলাত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দৰং জিলাত। অসমৰ ভাৰতীয় আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ কোন? ৰাইট এনচাৰটো হৈছে কনকলতা বৰুৱা। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। কোন বছৰত গুৱাহাটীৰ উচ্চ ন্যায়ালয় স্থাপন হৈছিল? ৰাইট এনচাৰটো হৈছে 1948 চনত। পদ্মবিভূষণ লাভ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ উত্তৰটো হৈছে বিমলা প্ৰসাদ চলিহা। পিছৰ প্ৰশ্ন, কোন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। গদাধৰ সিংহৰ আহোম নামটো কি? শুদ্ধ উত্তৰটো হৈছে চুতাফা। পাৰ্চী ভাষাত মুদ্ৰা জাৰি কৰা একমাত্ৰ আহোম ৰজাজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। কোনজন ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে চুডাংফা। নেক্সট কুৱেশ্যন, আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰিত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। কাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল? শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীসিংহ। প্ৰথম আহোম ৰাজধানী কি আছিল? ৰাইট এনচাৰটো হৈছে চৰাইদেউ। পিছৰ প্ৰশ্ন, বগীবিল দলঙে ডিব্ৰুগড়ক কোনখন জিলাৰ সৈতে সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধেমাজি। কোনটো পাহাৰীয়া ৰেঞ্জে ব্ৰহ্মপুত্ৰ উপত্যকাক সুৰমা উপত্যকাৰ পৰা পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰাইল ৰেঞ্জ। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি বুলি জনা যায়? ৰাইট এনচাৰ চেংপু। তলৰ কোনটো ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ উপনৈ? ৰাইট এনচাৰটো হৈছে জীয়া ভৰালী। বৰাইল ৰেঞ্জৰ সৰ্বোচ্চ শৃংগটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাইক। ব্ৰহ্মপুত্ৰই বাংলাদেশত কি নামেৰে প্ৰৱেশ কৰে? শুদ্ধ উত্তৰটো হৈছে যমুনা। সোণালী লেংগুৰৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? শুদ্ধ উত্তৰটো হৈছে ৰায়মনা। ভাৰতৰ কোনখন অৰণ্যত হুলুক গিবনৰ একমাত্ৰ বাসস্থান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলংগাবাৰ গিবন চেঞ্চুৰী। অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল?
ৰাইট এনচাৰটো হৈছে ৰতন টাটা। অঘৰী আত্মাৰ কাহিনী নামৰ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিক। মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল? ৰাইট এনচাৰটো হৈছে ৰজনীকান্ত বৰদলৈ। কোন বছৰত ইন্দিৰা গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে 2000 চনত। বনফুল কবিতাটো কোনজন বিখ্যাত অসমীয়া কবিয়ে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া ৰামায়ণৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে মাধৱ কন্দলী। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? জিতেন্দ্ৰনাথ দুৱৰা। দি হিষ্টৰী অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? ৰাইট এনচাৰটো হৈছে এডৱাৰ্ড গেইট। অৰেঙৰ লিগিৰী নাটকখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। পিছৰ প্ৰশ্ন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ৰাইট এনচাৰটো হৈছে মনালিছা বৰুৱা। কোন বছৰত হিমা দাসে বিশ্ব ৱৰ্ল্ড U20 চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিছিল? ৰাইট এনচাৰটো হৈছে 2018। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। বাল্মীকি ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল? ৰাইট এনচাৰটো হৈছে মাধৱ কন্দলী। প্ৰথম অসমীয়া স্নাতক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। আজি আমাৰ শেষৰটো প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাইদা আনোৱাৰা তাইমুৰ।